আৰু মায়ে তাৰমানে কিবা কৈ আছে আৰু এইটো মইনা হৈ গ'ল আৰু দেউতা আজি আমি বহুত ঘৰ আহি পাই গ'লো আহি পাই অকণমান বহিলোঁ আৰু অৱস্থা বেয়া আৰু পুলিচে ধৰিছে গাইজ আৰু দেখা যাওক এতিয়া ফাইন কাটেই নে নাকাটেই মোৰ লগত মানে লাইচেঞ্চ নাছিল মই ঘৰত এক ফোন কৰিলোঁ ইয়াক উল্টে সুধি আছে ক'ত আছা কি কৰি আছা ইমান প্ৰশ্ন কৰি থাকে বাপৰে আৰু আহি পালোঁ এটা কাপোৰ চাপোৰ খুলি গা চা ধুওঁ ভাত খাওঁ এটা মানে ইমান বৰ ভাত খাওঁ নাই এতিয়া এটা বাজিব আহি ইটা ভাত খাওঁ আৰম্ভ কৰিছে আৰু আহি পালে ইমান পৰা খাওঁ নাই তাৰমানে ৰখি আছা ৰখি থাকি এতিয়া কি ভাত খাওঁ হ'ল ভাত খাওঁ হ'ল হা ৰখা নাই যদি পিছে কিয় ইমান সোনকালে ভাত খাওঁ নাই এটা বজালৈকে এতিয়া এটা বাজি আছে সেয়া মায়ে আটানি হ'ল ৰখি যি আছা ৰখি থকা মানুহে আকৌ খাওঁ আৰম্ভ কৰে নেকি তাতকৈ যদি খাইছাহে সোনকালে খাব লাগে চুকত থকা মানুহ সেইটোৱেই আৰু আজি আছে আমাৰ ইয়াত চাটনি আৰু ইয়াত মই কিবা কিবি বস্তু আছে গাইজ খাই দিওঁ ভাতটো আৰু মায়ে সেয়ে মায়ে মূলা ভজা আৰু মোৰো মূলা ভজা নেকি এই দেউতাই মূলা ভজা মই মূলা ভজা নাখাওঁ কাৰণে মই নাইট ডিউটি কৰি আহিলোঁ ভাত চাত খালোঁ ভাত খাই ঘুমাব গৈছোঁ আহি মই এনেই বাহিৰৰ ফালে ওলাইছিলোঁ মাত্ৰ ভাল এইটো এই তাৰমানে কিবা কৰি আছে এই তাৰমানে কিবা পাছিলেহে এই দেখা পালি এখন এই পাছ এইটো এতিয়া নিদিব লাগে এইটো লৈ যাওঁ উইয়াই হাল বাচাল বেচা নহৈছে নাইট কৰি অহা অৱস্থা বেয়া হৈছে গাইজ কিছু টাইম ৰেষ্ট লৈ ল'লোঁ আৰু এহে দুটা এটা এটাই হাই এটাই এটাই হাই নি হাই এইগিলা কৰি আছে তাৰমানে আমাৰ হাঁহকেইটা নাহা হৈছে বেয়া হৈছে মানে সিহঁতৰ অভ্যাসটো মাজতে একদিন দুদিন কিবা নাহিল আৰু এটা মাতি আল্লা আনি বান্ধিলা আনি পেলাই দুটা আহিল বাহিৰত বহি আছে এওঁ তাৰমানে যা আকৌ তেওঁ তই যা তাই বেলেগ এটা লগা হৈছে দেউতাই মাতি আছে তাৰমানে নহ'লে মাইতাত ভৰাই দিওঁ নেকি মই আকৌ মুক্তাত বুলি গ'লো আকৌ নিজে মাইতাত খাব হৈ আছে মোক মাতিয়ে আছে তাৰমানে মই নহ'লে তাৰমানে চাহ বনাব নোৱাৰো এতিয়া আৰু গাইছে ইয়াত মুড়ি দিয়া চাহ আইতাহঁতক ওলাইছোঁ আৰু সিফালে ঘৰটো বনাই আছে এইখিনি চালি এখন দি থৈ দিছে আৰু এইখিনি আমি বেলেগ ঠাই এটাত বহি আছোঁ আৰু কল এটা মানে কিবা কৈ আছে আইতাক চাহ দি ফুৰি আছোঁ দেউতাৰ চাহটো লওঁ চাহটো এটা চাওঁ নাই ক'ত থওঁ এটা চাওঁ চাহটো খালোঁ চাহটো খাই বহি আছোঁ মানে এই ভাত বনাব কাৰণে মই ৰখি আছোঁ দালি ঘলকৈ উতলিছে পূৰা সিজা পঠা নাই এইটো মইনা আৰু ইয়াত কবি আছে গাইজ মায়েৰো থাইৰয়ড হৈছে আৰু মইনাৰ বহুত কবি খোৱা ভাল নহয় কাৰণ এনেকুৱা দিনত থাইৰয়ড বহুত বেছি বাঢ়ি থাকে আৰু তাইক কৈছোঁ তাইক এই চিন্তা মোবাইলত চাই পেলাই গম পাইছোঁ যে মানে কবি খোৱা খুব ভাল পাওঁ নহয় এনেকুৱা টাইমত থাইৰয়ড বেছি হয় বতৰৰ ফল হাঁহ নে নহয় তাকেতো যোনে নাখাওঁ সেই বস্তুটোৱে ক'ব গৈছোঁ মই বতৰৰ ফল হ'লে যদি খাব লাগিব সেইটো কথা নহয় এই বতৰৰ ফল হ'লে খাব লাগিব সেইটো কথা নহয় সেনেকুৱা বস্তু বহুত বস্তু থাকে বেলেগে খালি যে মই খাব লাগিব এইটো হ'লে যে মই খাব লাগিব সেনেকুৱা নহয় নিজৰ বডিৰ লগত মানে কি মিলিব লাগিব মিলিহে তাৰমানে সেই বস্তুটো খাব লাগিব এতিয়া সেই যদি বেলেগৰ লগত নিমিলাই পিছে বতৰৰ ফল বুলি কিয় ক'লে এতিয়া কি কোৱা কৈছোঁ এই সেইটোৱে তাৰমানে তোৰ লগত যোনটো চুট নকৰে সেই বস্তুটো খাব নোৱাৰা আৰু কৈছে কণী এইফালে উহেৰি দিয়া আছে কিহৰ কণী মইনা এইকেইটা সেই ডাঙৰটো হাঁহৰ কণী বাকীকেইটা ফাৰ্মৰ নেকি সেই ফাৰ্মৰ কণী সোনকালে আজি ভাত খাই হৈ গ'ল আৰু মায়ে তাৰমানে কিবা কৈ আছে আৰু এইটো মইনা ভাত খাই গ'ল আৰু দেউতা আজি আমি বহুত সোনকালে খালোঁ এই দাঁত কাগজখন গুচাব লাগিব বুলি মায়ে কৈ আছে আৰু যোনদিনা অফ পাওঁ সেইদিনা গুচাব লাগিব আৰু ইয়াৰ ভিতৰত বোলে তেল ভোকা হৈছে গাইজ এইকেইটা তেল ভোকা সোমাইছে নেকি গাইজ